চাওক শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ গোপালকসকল উপকৃত হোৱাকৈ বা সমান্তৰালকৈ জয়সাগৰৰ লগতে সমগ্ৰ শিৱসাগৰৰ ৰাইজ উপকৃত হোৱাকৈ 11-12 চনতে ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত এই এটা প্ৰকল্পটো আচলতে ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল। খুব আদৰণীয় এটা প্ৰকল্প আছিল, তাক সকলো ৰাইজে সহযোগিতা আগবঢ়াইছিল। কিন্তু অতি পৰিতাপৰ বিষয়ে 11-12 চনতে প্ৰতিষ্ঠা লাভ কৰা এই প্ৰকল্পটো আজি ধ্বংসৰ গৰাহলৈ গুচি গৈছে। ইতিমধ্যে আপোনালোকে দেখিছে ইয়াৰ ভিতৰত যিসমূহ আচলতে বহু লাখ টকীয়া বহু মূল্যৱান সম্পদ বা মূল্যৱান আচলতে মেচিনাৰী সামগ্ৰী ইয়াত আচলতে ইনষ্টল কৰা হৈছিলে। কিন্তু অতি পৰিতাপৰ বিষয় এই ৰাজকোকৰ ধনবোৰ আচলতে অপব্যৱহাৰ কৰাৰ এক যেন কুচক্ৰান্তত লিপ্ত হৈছিল তেনেকুৱা এটা ভাৱ হ'ল। গতিকে ইতিমধ্যে কিছুদিন পাছত যেহেতু বাজেট অধিৱেশনৰ কথা বতৰা আছে, গতিকে বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা আহ্বান জনাব বিচাৰিছো যে এই যিটো এটা খুব উন্নত মানদণ্ডৰ এটা প্ৰকল্প ইয়াত প্ৰতিষ্ঠা কৰিছিল, এই প্ৰকল্পটো যাতে ৰাইজৰ সুবিধাৰ কাৰণে পশুপালকসকলৰ সুবিধাৰ কাৰণে যাতে পুনৰ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা দৃষ্টিগোচৰ কৰিব বিচাৰিছো। তেখেতে বিভিন্ন সময়ত আচলতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা গ্ৰহণ কৰি থাকে। এই যিটো জয়সাগৰৰ পুখুৰী পাৰত যিটো আচলতে অত্যাধুনিক ব্যয় সাপেক্ষে অত্যন্ত বাজেটেৰে আচলতে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল। কাৰ ভুলৰ কাৰণে ৰাজকোকৰ ধন অপব্যয় কৰি এই প্ৰকল্পটো আচলতে এনেকুৱা ধ্বংসৰ গৰাহলৈ গ'ল তাৰ ওপৰত এটা তদন্ত কৰিব লাগে। শিৱসাগৰৰ কৰ্মদক্ষ আচলতে বিধায়ক বুলি আচলতে বিভিন্ন সময়ত আমি দেখা পোৱা মাননীয় অখিল গগৈ ডাঙৰীয়ালৈ আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছো যে এই প্ৰকল্পটো জয়সাগৰৰ লগতে শিৱসাগৰৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে অত্যন্ত প্ৰয়োজন আছিল, প্ৰতিগৰাকী গোপালক বা পশুপালকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় এটা প্ৰকল্প আছিল। গতিকে এই প্ৰকল্পটো আপোনাৰ নেতৃত্বত যাতে আচলতে গঢ় লৈ উঠে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অনাগত দিনত এনেকুৱা ৰাজকোষৰ ধন কোনেও যাতে অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছো। এইটো যিটো ঘৰ বনাইছে এই ঘৰ বনোৱাৰ আগৰ পৰাই এইটো বন্ধ হৈ আছে। মেচিন চেচিনবোৰ আছে এতিয়া পিছত বন্ধ এইবিলাক চব মেচিন চেচিন আনি ফিটিং কৰিছে, তথাপিতো এইবিলাক নাই কৰা। গাখীৰ চাখীৰ একো নাই অহা, কামেই নাই চলা আজিলৈকে নাই এইবিলাক। মানুহো আছিলে এটা আজি কিমান দিন হ'ল মানুহটো গুচি গ'ল। কিমান দিনৰ পৰা আছিলে? কিমান দিন আছিলে মানুহজন ইয়াত? ইয়াত থাকিলে 2 বছৰ 3 বছৰমান আছিলে সি চকীদাৰ। অঁ কিমান দিন আপুনি? যোৱা আজি 6 মাহমান হৈছে। 6 মাহমানলৈকে আছিলে। আচ্ছা এতিয়া দৰমহাপতি মানুহ পাই আছিলে নাই হেমন্ত বাবু? পাই আছিলে দৰমহা পাই আছিলে। ইয়াত এজন চকীদাৰ আছিলে। মেচিন চেচিনবোৰ যিবোৰ হাবিৰ তলত সোমালে? এই হাবি নহয়, এইটো ঘৰে ভাগি গ'ল। ঘৰটোৱে ভাঙি আছে, ফাটি আছে চব। বহুত লাখ টকা খৰচ কৰিছে। বহুত লাখ টকা ধৰা চৰকাৰী ধন নহয় জানো? এইবিলাক চৰকাৰী ধন পৰি আছে এইবিলাক চৰকাৰৰ গুৰুত্ব নাই। এইবিলাক যদি গুৰুত্ব দিলেহেঁতেন তোমাৰ এতিয়া এইবিলাক পৰি নাথাকে নহয় জানো? সেইটোৱে হৈছে। চাওক অসমৰ দুগ্ধ উন্নয়ন প্ৰকল্প আমাৰ শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰতে আচলতে প্ৰতিষ্ঠা কৰা হৈছিল 11-12 চনত। কিন্তু অতিশয় দুখজনক কথাটো হ'ল কি এই প্ৰকল্পটো নিৰ্মাণ ঠিকেই কৰিলে, তাত বিভিন্ন ধৰণৰ ব্যয়বহুল সা সৰঞ্জাম ঠিকেই প্ৰতিষ্ঠা কৰিলে, কিন্তু এই দুগ্ধ প্ৰকল্পটো আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে কেতিয়াবা কিছুমান কাম কেৱল মাত্ৰ কৰিব লাগে কাৰণেহে কৰে, কিন্তু তাৰ কাৰ্যক্ষম বা জনসাধাৰণৰ উপযোগী হোৱাকৈ তেওঁলোকে কাৰ্যক্ষম কৰি নুঠিলে। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ, যিহেতু দুগ্ধ উন্নয়ন প্ৰকল্পটো ইয়াত প্ৰতিষ্ঠা কৰিছে, এটা ঘৰ ইয়াত তৈয়াৰ কৰিছে, তাৰ ভিতৰত জেনেৰেটৰ আমি দেখিছোঁ, কিন্তু সেই বস্তুটো কাৰ্যক্ষম নকৰি এনেদৰে আচলতে ভোট বাংলালৈ যেনেকৈ পৰ্যবেক্ষিত হ'বলৈ গৈ আছে, এই কথাবিলাকত আমি আচলতে ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু এইটো অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ।